এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কলেজৰ বাটত আমি দেখোন দেখাম, হাতৰ পৰা সৰি পৰিব কিতাপ। এখন এখনকৈ মই তুলি দিম, তাৰপিছত গান, তাৰপিছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি! চালা হিন্দী চিনেমাৰ দৰে। কিয় কিয় নহয় কথাবোৰ? কিমান মেহনত কৰিছোঁ তাইৰ পিছত। পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট, ক্লিন চেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি। পাহৰি গৈছোঁ অশ্লীল গালি গালাজ, মুখস্থ কৰিছোঁ গালিবোৰ শায়েৰী। ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H। তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট। হিন্দী চিনেমাৰ দৰে কিয় কিয় নহয় কথাবোৰ? আমিবোৰৰ কাষতে এদিন প্ৰেয়সী থাকিব, প্ৰাণৰ মাজলে আমি সুখৰ দুখৰ কথা পাতিম প্রাণ যাব জুড়ায় আমি পুয়ার বেলা। अल्लाह के नाम पे दे दे। अरे भाई दे दे रे, भगवान के नाम पे दे दे रे, भगवान के नाम पे दे दे। 2 दिन से कुछ नहीं खाया, दे दे रे। आपका भला हो, दे दे रे, भला हो आपका। दे दे रे। अपना बैग दिखाओ। यहाँ पर कुछ नहीं है। बैग दिखाओ। नहीं पकड़ इसको। बैग में क्या है? कुछ नहीं दिखाओ। फिर दाग से मैम। चलो इसको लेकर चलो। चल। सुन के देखो दाग है कि नहीं। हाँ मैम। चलो इसको लेकर चलो। तुम्हारे पास कौन है, कहाँ से, कब से? चाय ले लो। चाय कितनी लेम साहब? 5 रुपया दे दो। दे दो, हमको भी दे दो। हाँ ये ले, ये लो पैसे। धन्यवाद। জেংৰাইমুখ মহাবিদ্যালয়ৰ সৌজন্যত যি 5 দিনীয়া নাটকৰ্মশালা হৈ আছে, খুবেই এটা ভাল কথা, খুব জৰুৰী কথা। নতুন যি শিক্ষানীতি, সেই শিক্ষানীতিত অকল মানে যে আমি যি সাবজেক্ট মেজৰ বা তেনেকুৱা ধৰণৰ কথা নহয়। আসলে সম্পূৰ্ণ জীৱনটোক বুজাৰ কাৰণে, পৃথিৱীখনক বুজাৰ কাৰণে, সময়ক বুজাৰ কাৰণে অকল পাঠ্যক্ৰমৰ সেই কিতাপখিনি পঢ়িলে নহ'ব, তাৰ লগত আৰু বহুত আমি পঢ়িব লগা থাকে। অধ্যয়ন শব্দটোৰ অৰ্থ বহুত বিশাল, আৰু তেনে ক্ষেত্ৰত নাটকৰ এই অনুশীলনে ছাত্ৰ ছাত্ৰীসকলক বহুত বেলেগ বেলেগ ধৰণে উপকৃত কৰিব পাৰে বুলি আমি ভাবোঁ। আৰু সকলোৱে যে পিছলৈ গৈ যতীন বৰা, প্ৰস্তুতি বৰা হ'ব লাগিব তেনেকুৱা কোনো কথা নাই, কিন্তু নাটকৰ প্ৰশিক্ষণ, অভিনয়ৰ অনুশীলনে প্ৰতিজন ছাত্ৰ ছাত্ৰীক এজন ব্যক্তি হিচাপে, এজন সামাজিক মানুহ হিচাপে তেওঁলোকক ব্যক্তিত্ব গঠন কৰাত বিশেষ ভূমিকা লয় বুলি আমি বিশ্বাস কৰোঁ। আৰু আশা কৰিছোঁ জেংৰাইমুখ মহাবিদ্যালয় বুলিয়ে নহয়, অসমৰ সমূহ মহাবিদ্যালয়ে নাটকক গুৰুত্ব দি ভৱিষ্যতলৈকে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিব। আৰু এই চেগতে আকৌ এবাৰ জেংৰাইমুখ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কেনেকুৱা হয় খুবেই মই খুব যোগাত্মকভাৱে লওঁ এই কথাবিলাকক, কাৰণ ইয়াৰে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ আগতে কেতিয়াও নাটক কৰা নাই। নাটক তেওঁলোকে নিজে কৰাটো নাই, হয়তো বহুত বেছি নাটক চোৱাৰো সুযোগ পোৱা নাই। তেওঁলোকে হয়তো ৰাস চাইছে বা ভাওনা চাইছে, তেনেকুৱা ধৰণৰ দৰ্শক হৈছে, কিন্তু বহুত বেছি তেওঁলোকে নাটকৰ ক্ষেত্ৰত যে গোটেই পৃথিৱীত বেলেগ বেলেগ ধৰণৰ কিছুমান এক্সপেৰিমেণ্ট হৈ আছে, কিন্তু মাজুলীত থাকি আমি সকলোবিলাক চোৱাৰ সুযোগ সুবিধা আমি নাপাওঁ। গতিকে তেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে যে নাটক কৰিম বুলি ওলাই আহিছে, অভিনয় শিকিম বুলি ওলাই আহিছে, সেইটো এটা বহুত ডাঙৰ কথা। আৰু এটা দিনতে এটা পৰিৱেশ সৃষ্টি নহয়, তাৰ কাৰণে এটা সময় লাগে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই যাত্ৰা তেওঁলোকে অব্যাহত ৰাখক। যদি বেয়া নাপায় এটা কবিতা শুনিব পাৰিম নেকি? ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি কবিতাটো? এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ?
কলেজৰ বাটত আমি দেখোন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন চেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবৰ শায়েৰী ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমিবোৰৰ কাষতে এদিন প্ৰেয়সী থাকিব এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰেই প্ৰধান শত্ৰু মা কসম এজনীকো চাব নোৱাৰি সব বুক আই এম এংগেজড আবার টেলিফোন নাম্বার নেকি থোড়ি দের বাদ ডায়াল করিলে পাই যাম আমি নাজানো আর্চিস কাৰ্ডৰ সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে সুখ নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গুৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট দৰা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লোৰ দুনিয়াক লাঠ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয়বান কিবা জোশ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি ধন্যবাদ